নমস্কাৰ বন্ধুসকল, মই ডক্টৰ আহাদুজ্জামান। আজি মই ঠাণ্ডাৰ দিনত কিছুমান মানুহৰ এটা সমস্যা হয়। এই সমস্যাটো হৈছে ক্ৰেকড হিল বা ভৰিৰ গৰুহাৰ ফাট। মই ইয়াৰ হোমিওপেথিক চিকিৎসাৰ বিষয়ে ক'ম। ঠাণ্ডাৰ দিনত বহুত মানুহৰ ভৰিৰ গৰুহা ফাটে। আমি দেখা পাওঁ কিছুমান মানুহৰ আকৌ গৰমৰ দিনতো এই প্ৰব্লেমটো হয়। আৰু ইয়াৰ কাৰণ বিশেষকৈ হৈছে ড্ৰাই স্কিন, এক্সেছিভ প্ৰেছাৰ, ডিহাইড্ৰেশ্যন, কোল্ড ৱেডাৰ, থাইৰয়ড ডিছঅৰ্ডাৰ, লগতে ভিটামিন ডেফিচিয়েঞ্চিজ লাইক B3, C, E এণ্ড জিংক। যদি আপোনাৰ ক্ৰেকড হিলৰ প্ৰব্লেমটো হৈ আছে, তেনেহ'লে মই হোমিওপেথিক মেডিচিন খাবলৈ এডভাইচ কৰোঁ। মই মেডিচিনৰ নামটো কৈ দিছোঁ। এইটো হৈছে পেট্ৰলিয়াম 30CH। এই মেডিচিনটো আপুনি 10টাকৈ গ্ল'বিউলছ ৰাতিপুৱা এবাৰ, দুপৰীয়া এবাৰ, গধূলি এবাৰ এনেকৈ এসপ্তাহ খাব। আৰু যদি ডায়েবেটিক পেচেণ্ট হয়, তেতিয়াহ'লে আপুনি ৰাতিপুৱা খালী পেটত 2 টোপাল, দুপৰীয়া 2 টোপাল আৰু গধূলি 2 টোপাল এনেকৈ এসপ্তাহ খাব। আৰু লগতে আপুনি পেট্ৰলিয়াম অইনমেণ্ট, এই মেডিচিনটো প্ৰথমতে ব্যৱহাৰ কৰাৰ নিয়মটো মই বুজাই দিছোঁ। আপুনি ভৰি দুখন ভালদৰে কুহুমীয়া গৰম পানীৰে ধুব আৰু লগতে 10 মিনিটমান সময় কুহুমীয়া গৰম পানীত তিয়াই ৰাখিব। তাৰপিছত উঠাই আনি টাৱেলেৰে মচি এই অইনমেণ্টটো ৰাতিপুৱা এবাৰ আৰু ৰাতি শুৱাৰ সময়ত এবাৰ এনেকৈ এসপ্তাহমান ব্যৱহাৰ কৰিব। দেখিব এসপ্তাহ পিছত খুব ভাল ফলাফল এটা পাব। ধন্যবাদ।